সদ্যঘোষিত ARDE পৰীক্ষাৰ যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষাৰ ফলাফলত কাকডোঙাৰ চমুৱা গাঁৱৰ এটা পৰিয়ালত আনন্দৰ বন্যা বৈছে। বিশেষকৈ এজন দৃষ্টিহীন যুৱকে এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশেষভাৱে আমি এই পৰিয়ালটোৰ গৃহত আহি উপস্থিত হৈছোঁ আৰু এই দৃষ্টিহীন যুৱকজনে চতুৰ্থ বৰ্গৰ যি লিখিত পৰীক্ষা এই লিখিত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে আৰু তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম বিশেষ সফলতাত তেখেতৰ পিতৃ আছে, তেখেতৰ মাতৃ আছে আৰু আত্মীয় স্বজন তেওঁলোকৰ ওচৰতে আহিছে আৰু বিভিন্ন তেওঁলোকে বাৰ্তালাপ কৰিছে। পোনে পোনে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু সফলতাৰ আজি এক সফল বুলি ক'ব লাগিব, সফলতাৰ এক চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে আপুনি। যিহেতু এই ARDE পৰীক্ষাৰ যি লিখিত পৰীক্ষা চতুৰ্থ বৰ্গ লিখিত পৰীক্ষা আজি যি ঘোষণা হ'ল, ফলাফল ঘোষণা হ'ল, তাত সফলতাৰে উত্তীৰ্ণ হৈছে। কেনেকুৱা মনোভাৱ? প্ৰথমে নামটো কওক। অভিষেক বৰা। কেনেকুৱা লাগিছে? ভাল লাগিছে। পৰীক্ষা দিওঁতে কিমান প্ৰিপেৰেশ্যন কৰা হৈছিল? যিহেতু চতুৰ্থ বৰ্গৰ যি পৰীক্ষা দিয়া হৈছিল, লিখিত পৰীক্ষা দিয়া হৈছিল, তাত কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰা হৈছিল? আৰু এনেকৈ অনলাইন মোবাইলৰ জৰিয়তে মই পঢ়া শুনা কৰিছিলোঁ। মোবাইলৰ যোগেদি ইউটিউব চোৱা হৈছিলে? ইউটিউব চাইছিলোঁ আৰু নেটতো চাইছিলোঁ। নেটত? হয়। এনেকৈ তেখেতৰ মাতৃ আছে, মাতৃৰ পৰা জানিম। আপোনাৰ পুত্ৰ যিহেতু চতুৰ্থ বৰ্গৰ যি লিখিত পৰীক্ষাৰ ফলাফলত আপোনাৰ পুত্ৰই সফলতা লাভ কৰিছে। এই সফলতাত আপোনালোকৰ গাঁওখনে বিশেষভাৱে আনন্দ পাইছে, যিহেতু আপোনাৰ যি সন্তানটো যিহেতু দৃষ্টিহীন আৰু এই সফলতাত কিন্তু সকলোৱে ভাল পাইছে। আপুনি মাতৃ হিচাপেতো ভাল পাবই, কিন্তু গাঁওখনে বহুত ভাল পাইছে। কেনেকুৱা ধৰণৰ আপোনাৰ পুত্ৰই পৰীক্ষাৰ আগে যি প্ৰিপেৰেশ্যন কৰিছিল, যি অধ্যয়নৰ যি তেওঁ কাম কৰিছিল, কেনেকুৱা ধৰণে আৰম্ভ কৰিছিল? মানে মোবাইলতে চাই মই কেতিয়াবা সেই প্ৰস্তুতিবিলাক পঢ়ি শুনাই দিওঁ, এইটো এনেকৈ পঢ়ি কচোন এইখিনি আহিব কিজানি এনেকৈ তাৰ কিতাপৰখিনিও চাই দিওঁ। সি বেছিকৈ নেটতে চাই, ইউটিউবত চাই, নিজে সেইবোৰতে পঢ়ি থাকে। নিজে পঢ়ি থাকে। যেতিয়া তেওঁৰ লগতো লিখিবৰ কাৰণে এটা ল'ৰা গৈছিল চাগে? ল'ৰাটো তল শ্ৰেণী দিছে। হয়। সেই ল'ৰাটো কোনে চিলেক্ট কৰি দিছিলে? চিলেক্ট কৰি দিছিলে মানে আমিয়ে কৈছোঁ যে এনেকৈ ৰাইতে বিচাৰিব লাগিবতো তেওঁলোকৰ কাৰণে, তাৰপৰা আমিয়ে বিচাৰি নিছিলে। কিহত পঢ়া আছিল ল'ৰাটো? ল'ৰাটো 10লৈ পাইছিলে। 10লৈ পাইছিলে? 9 বা 10লৈ পাইছে। আজি ভাল লাগিছে? ভালেই লাগিছে। তেখেতৰ পিতৃ আছে, পিতৃৰ পৰা জানিম। যিহেতু পুত্ৰৰ আজি সফলতা বুলি ক'ব লাগিব, যি ফলাফল ঘোষণা কৰিছে, কেনেকুৱা লাগিছে? পিতৃ হিচাপে আপোনাৰ অনুভৱটো কেনেকুৱা? মই বৰ সন্তোষ পাইছোঁ, যিহেতু সি আপোনালোকে কৈছেই যে সেই দৃষ্টিহীন। তাৰ লগতে আমি আচলতে যথেষ্ট পৰিশ্ৰমো কৰিবলগীয়া হৈছে। যোৰহাট ব্লাইণ্ড স্কুলতো অধ্যয়ন কৰাবলগীয়া হৈছিলে। তাক পঢ়োৱাৰ ক্ষেত্ৰত মাকইটি এখন বিদ্যালয়ত কৰ্মৰত অৱস্থাত আছিলে, সিও চাকৰি অব্যাহতি লৈ তাৰ লগতে ব্যস্ত আছিলে। সি যোৰহাট ব্লাইণ্ড স্কুলৰ পৰা প্ৰথম বিভাগত লেটাৰসহ পাছ কৰিছিলে। আকৌ হায়াৰ ছেকেণ্ডেৰীটো সি ফাৰ্ষ্ট ডিভিজন পাই লেটাৰ পাইছে। কিন্তু দুখৰ বিষয়, মোৰ অসুস্থ হোৱাৰ কাৰণে তাক ডিগ্ৰীত বৰ আগবঢ়াব নোৱাৰিলোঁ। মাত্ৰ কলেজত এডমিশ্যন দিয়াৰ কেইমাহমানৰ পিছৰ পৰাই তাক মই শিক্ষা গ্ৰহণত নিব কৰিব নোৱাৰিছোঁ। এতিয়া বৰ্তমান মই সুস্থ হৈছোঁ। তাক আৰু আকৌ চেষ্টা এটা কৰিম বুলি মন এটা ভাৱ এটা কৰিছোঁ। সিও ARDE পৰীক্ষাটোৰ কাৰণে মন মেলিলে। আমিও যিমানখিনি পাৰোঁ সহায় সহযোগ কৰি তাক পৰীক্ষাটো দিলোঁ আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে আমি সন্তোষ পাইছোঁ। এতিয়া আপোনাক সুধিম বিশেষকৈ এক নিকা পৰীক্ষা অনুষ্ঠিত হৈছিল। যিহেতু আপুনি ফলাফল যি ঘোষণা হৈছে, ঘোষণাত আপুনি যি ফলাফল পাইছে, ফলাফলত আপুনি সফলতা দেখিছে আৰু বিশেষকৈ চৰকাৰৰ যিটো যি পৰীক্ষা বহিছে বা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে, নিকাভাৱে হৈছে বুলি আপুনি নিজে অনুভৱ কৰে নিশ্চয়। কি ক'ব এই মুহূৰ্তত? চৰকাৰলৈ কি বাৰ্তা দিব, কি ক'ব? চৰকাৰলৈ
ভালকৈ বুজি পোৱা নাই মই। চৰকাৰক কি জনাব এই মুহূৰ্তত কি জনাব সফলতাত যি আনন্দ পোৱা হৈছে আপুনি এই ফলাফলত চৰকাৰক কি ক'ব এই মুহূৰ্তত চৰকাৰলৈ কি জনাব আপুনি মোৰ ভাল লাগিছে আৰু ধন্যবাদ। ধন্যবাদ। যিসকল নিবনুৱা আছে মোৰ দৰে যিসকল আছে সকলোকো চৰকাৰে অলপ চকু মেলি চাওক তাকে আশা কৰিছোঁ। নিজতকৈও অতি গুৰুত্বপূৰ্ণ কথা নিজতকৈও আৰু যিসকল নিবনুৱা আছে অসমত নিবনুৱা আছে এনেকৈ চৰকাৰলৈ আহ্বান জনাইছে নিবনুৱাসকলে এনেকৈ যাতে তেওঁ যি ধৰণে সফলতাত উত্তীৰ্ণ হৈছে সফলতাৰ মাপকাঠিত তেওঁ আগবাঢ়ি গৈছে ঠিক তেনেদৰে অনাগত সময়তো চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে এইজন যুৱকে কিন্তু আহ্বান জনাইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।